এতিয়া বঢ়িয়াকৈ বনাই আছে পিঠা চুঙা আৰু মইনাও আহি গৈছে মইনা ৰখি থকা নাই তাৰমানে আহাৰি পাই গেলো অকণমান ফোন চালো আৰু এতিয়া উঠো আকৌ ডিউটি আছে আজি উৰুকা মানে পৰহি নাইট কৰিলো নাইট কৰি আকৌ গুৱাহাটীলৈ গেলো আহি অৱস্থা বেয়া বহুত দেৰি হৈ গেল আৰু ঘুমিটো অহা নাই মানে অকণমান ঘুমালো ঘুমেটি আহিল অহাৰ পিছত আকৌ লগে লগে ভাত খাই কি ঘুমেটি নাহে সেইকাৰণে অলপ থাকিলো আকৌ সেনেকৈ তাৰমানে গেপটো বেছি হৈ গেল আৰু সেনেকৈ এতিয়া আকৌ দেৰি হৈ গেল উঠাত এতিয়া উঠো বঢ়িয়াকৈ আজি পিঠা চুঙা বনাব লাগিব কিবা বনাব লাগিব কিন্তু আছে মোৰ আজি ইভিনিং ডিউটি তাৰপিছত আকৌ লগৰ এটা সোনকালে আহিব কৈছো দেখা যায় সি সোনকালে আহে নে নাহে যদি আহে সোনকালে আহিব পাৰিম আৰু এইটো কোন আহিছে এইটো আমাৰ চলটো আহি গৈছে এইটো চলিটো আহিছে এইটো এই কত কৰি আহি আছে এয়া বঢ়িয়াকৈ ৰেডি কৰি থৈ দিছে ইফালে পিঠা চুঙা পুৰ পেলাবৰ কাৰণে আৰু এয়া জাতিবা চব তাৰ মানে কটা বাহিলে ফুলি মৰি গেল আৰু সেইকাৰণে কটা বাঁহৰ আগ নায়ে আৰু কটা বাঁহৰ আগ আনবা গ'লে বিৰাট হাহাকাৰ যায় মই মানে য'ত চুলি কাটিব গৈছিলোঁ তাৰে ওচৰৰ 100 বাঁহত দেখা পাইছিলোঁ কিন্তু যাৰ তাৰে বাঁহৰ কটা বাঁহ আনবাও নোৱাৰি আৰু সেইকাৰণে আমাৰ যাব বাৰু জাতিবা আছিল হলো দুটা কটা বাঁহ আছিল এইবাৰ সেনেকৈ হ'ব হা এইবাৰ এটা কটা বাঁহ আছে আৰু এতিয়া মই অলপ থাকি ডিউটিলৈকে ওলাব লাগিব কাৰণ ইভিনিং ডিউটি আছে এয়া মায়ে কিবা তাৰমানে এইগিলা কাটবা লাগি আছে ভাতৰ যোগাৰ কৰিব এতিয়া বঢ়িয়াকৈ স্পেচিয়েল এইটো মাংস আৰু আমাৰ এই পিঠা চুঙা বনাবৰ কাৰণে বঢ়িয়াকৈ চাউল ৰেডি কৰি আছে আৰু এইটো চাউল হেৰি কৰি আছে আৰু এইটো গুণ মইনা দেউতাই মই যাই এয়া বঢ়িয়াকৈ এই ক'ত গ'লে এয়া গাখীৰ লৈ আহিলোঁ আৰু গাখীৰ চাখীৰ কালি খাব লাগিব এতিয়া বঢ়িয়াকৈ যোগাৰ কৰি আছোঁ এতিয়া অকণমান পিছত মই যাম ডিউটিত আজি আকৌ হাফ আছে গতিকে সোনকালেও মাতি আছে এতিয়া ইফালে কৰিম নে সিফালে কৰিম সেনেকৈ আছে কামখিনিও আছে গতিকে সোনকালে কাম চাম কৰোঁ গা চা ধুই যায় গা চা ধুই ওলাম আৰু ডিউটিত যাব অলৰেডি ৰেডি হৈ গ'লোঁ আহি পিঠা চুঙা বনাব লাগিব আৰু কি কৰিব লাগিব আৰু ইফালে আমাৰ এয়া মাংসৰ যোগাৰ বঢ়িয়াকৈ কৰি আছে আৰু এইটো ছাগলীটো আৰু ইফালে দিলীপ খুৰা আৰু দেউতা পুৰা ধুনীয়াকৈ কাটি আছে আৰু এইটো ছাগলী আমাৰ 3 ঘৰৰ মাজত হ'ব হয়নে 2 ঘৰ এই কুমুদ খুৰা কি কাৰণে আহে কথা আছিল পিছে নাহে তাৰমানে আমাৰ 2 ঘৰ হ'ব এইটো দিলীপ খুৰাৰ আৰু আমাৰ এই ছাগলীটো হ'ব বঢ়িয়াকৈ যোগাৰ কৰি আছে ঘৰ আহি পাই গ'লোঁ মানে ইভিনিং ডিউটি আছিল আৰু অৱস্থা বেয়া হৈ আহিছে আৰু ইফালে পিঠা চুঙা বনাবৰ কাৰণে বঢ়িয়াকৈ বাঁহ চাহ পুৰা ৰেডি হৈ আছে আৰু সেই খেৰ আৰু মই আহি পোৱা নাই কাৰণে পৰা নাই বোলে আৰু মানে ব্যস্ত হৈ আছে মায়ে একেলে নৰে আৰু মইনা আৰু দেউতা পুৰা ভাতত ব্যস্ত হৈ আছে আৰু সেইকাৰণে মায়ে এতিয়া লগ লাগি পিঠা চুঙা পুৰিব লাগিব এহেঁত ইফালে আছে এইগিলা এই বা আৰু দেউতা সেইটো আৰু আমাৰ তাৰমানে মাংস বনালে এইখিনি খাওঁতো আৰু সেইখিনি কি বনাইছে কি এইটো তেল বনাইছে খাই তেল এইটো খাই তেল বনাইছে আৰু ইফালে মইনা এয়া পঠা তেল আৰু ইফালে মইনাই মাটি তেলি বনাই আছে আৰু মায়ে বঢ়িয়াকৈ দৰ্শক আৰু সেয়া মাংস হৈ গ'ল নেকি এয়া মাংস হৈ গ'ল খাওঁ লাগিছে মোৰ এইয়া মাংস কি বিলাহীয়ে মাছে আলুৱে আৰু এয়া মাংস কলি কি বনাইছে বাকী মই কওঁ নে কি এই ঠেংকেইখন হয় নে নহয় মই তাৰমানে অলপ কেলচিয়ামৰ প্ৰব্লেম হোৱা বুলি কৈ আছিলোঁ সেইকাৰণে মায়ে তাৰমানে মোৰ কাৰণে এক্সট্ৰা বনাইছে আৰু দেখিলি সেয়া কইনা কাৰ বঢ়িয়াকৈ লাইনকৈ দেউতাই সজাই আছে আৰু সেইটো দেউতা বঢ়িয়াকৈ আনি আছে দেউতা তাৰমানে টেষ্টটো পূৰা গৰম সেইকাৰণে পূৰা গৰম তেজত বঢ়িয়াকৈ এনেকৈ মাৰি আছে এইবিলাক দেখিছে নে সেয়া ঠাণ্ডা দিন নে গৰমৰ দিন দেউতা গম পোৱা নাই এটাই শুনিছিলে নে আপোনালোকে ৰ'দ পৰা বৰষুণ নপৰা মানুহ এইগিলাকে মানে ইয়াৰ পৰা একে লাগি আছে ৰ'দ পৰা বৰষুণ নপৰা মানুহে আৰু আমাৰ খাটাংকাবিলাক পৰি গ'ল তাৰমানে ল'ৰাত অসুবিধা হওঁতে আৰু এয়া বঢ়িয়াকৈ ঘৰলৈকে চিফ্ট কৰি আছে ৰান্ধি ঘৰলৈকে আৰু এইখিনি অৱস্থা আৰু এয়া বঢ়িয়াকৈ পিঠা চুঙা জুই দিয়া হৈ গ'ল আৰু দেউতাই বঢ়িয়াকৈ লাৰি দি আছে দেউতাই বঢ়িয়াকৈ বনাই আছে পিঠা চুঙা আৰু মইনাও আহি গৈছে মইনা ৰখি থকা নাই তাৰমানে আমাৰ মইনা তাৰমানে অলপ বস্তু নহয় এই তাৰমানে চব হেৰি লাগি থাকে এই তাইক ধুৱাই ৰৈছে পাতত মুচিল আৰু এইটো মায়ে চাই আছে আৰু সেইটো আমাৰ এইটো স্পীকাৰটো এটা হোম থিয়েটাৰ আনিম বুলি ভাবিছিলোঁ বিহুত পিছে আনা নহ'ল আৰু সিহঁতে এতিয়া বঢ়িয়াকৈ বনাই আছে আৰু এয়া বঢ়িয়াকৈ বনাই আছে পিঠা চুঙা বুলিলে কি বুলি কয় বাকী গোটেই মাহ হৈ গ'ল আৰু দুটা বাকী আছে এই দুটা অৱস্থা মইনে পুৰা মেইন কিবা ক'ব গৈছিলে এই নকয় বাকী আমাৰ চব জাতি বাঁহৰ এইটোৱে কটা বাঁহটো অকণমান টাইম লাগে সেইকাৰণে কটা বাঁহটো লাষ্টত হৈ আছে বঢ়িয়াকৈ বহি আছে মায়েও কিবা লাগি ক'ব গৈছে এইটো কি জাতি আৰু বিজেলি এই দেউতাই সামৰি আছে খুন্দা লাগিছিল খাওঁ হৈ গ'ল এতিয়া এনেই অকণমান বাটৰ ফালে যাওঁ আৰু ভিডিঅ' নকৰোঁ আৰু এতিয়াতো যদি আপোনালোকে আমাৰ এই ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰা নাই তেতিয়া চেনেল ছাবস্ক্ৰাইব কৰা আৰু ফেচবুক পেজ আছে পেজটো ফ'ল' কৰি দিওঁ কালি এটা ধুনীয়া ব্লগ লগ পাওঁ বাই বাই গুড নাইট